নমস্কাৰ ছাত্ৰ বন্ধুসকল পৰীক্ষা পালেহি আৰু এই পৰীক্ষাৰ সময়ত আধুনিক অসমৰ নিৰ্মাতা মেকাৰ্ছ অফ মডাৰ্ণ আসামৰ তৃতীয় অধ্যায় নাৰী শিক্ষা ৰাজনীতি আৰু সাহিত্য এই সম্পৰ্কত এক আলোচনা যুগুতাবলৈ আগবাঢ়িছোঁ। প্ৰকৃততে শিক্ষা হ'ল এটা জাতিৰ উন্নতিৰ জখলা। শিক্ষাৰ অবিহনে সমাজৰ প্ৰগতি অসম্ভৱ। শিক্ষাৰ যি গুৰুত্ব সেই সম্পৰ্কত প্ৰথিত জখা সমাজকৰ্মী নেলছন মেণ্ডেলাই এইদৰে কৈছে, এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপন হুইচ ইউ কেন ইউজ টু চেঞ্জ দ্য ৱৰ্ল্ড। ব্ৰিটিছ যুগত ভাৰতত আধুনিক শিক্ষা ব্যৱস্থাত চৰকাৰীৰ প্ৰচেষ্টাৰ লগতে খ্ৰীষ্টান মিছনাৰী আৰু পশ্চিমীয়া শিক্ষাৰে শিক্ষিত উদাৰপন্থী ভাৰতীয় শিক্ষিত সমাজে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু তেওঁলোকৰ প্ৰচেষ্টাত ভাৰতৰ সমাজ ব্যৱস্থাত প্ৰচলিত বহুতো ধৰ্মান্ধতা, কুসংস্কাৰ, বৰ্ণবিদ্বেষ, জাতিভেদ প্ৰথা লাহে লাহে আঁতৰ হৈছিল। প্ৰকৃততে শিক্ষায়ে যি পোহৰ বিলায়, যি জ্ঞানৰ পোহৰ বিলায়, সেই পোহৰত সকলো বৰ্গৰ লোক উপকৃত হৈছিল বুলি ক'লে অত্যুক্তি নহয়। আৰু নাৰীসকলৰ যি সৰ্বাংগীন উন্নতি, বিশেষকৈ ঔপনিৱেশিক কালছোৱাত সেই সৰ্বাংগীন উন্নতিৰ নেপথ্যত আছিল ভাৰতবৰ্ষত আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন। আৰু অসমো ইয়াৰ ব্যতিৰেক নাছিল। অসমত অৱশ্যে মধ্যযুগতে নাৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি কাৰ্যপন্থা লোৱা হৈছিল। তাৰ ভিতৰত অন্যতম আছিল শিৱসিংহৰ প্ৰথম কুঁৱৰী বৰৰজা ফুলেশ্বৰীৰ দ্বাৰা শিৱসাগৰত ৰংপুৰত প্ৰতিষ্ঠা হোৱা বৰৰজাৰ পঢ়াশালী। আচলতে বৰৰজাৰ পঢ়াশালী অসমত নাৰী শিক্ষাৰ বাটকটীয়া বুলি ক'লেও ভুল নহয়। ইয়াৰ পৰৱৰ্তী সময়ত যিসকল ৰজাঘৰীয়া অভিজাত বৰ্গৰ নাৰী আছিল, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত শিক্ষা গ্ৰহণৰ সুবিধা পোৱাৰ কথা ইতিহাসসমূহত পোৱা যায়। কিন্তু আহোম ৰাজত্বৰ শেষৰ ফালে মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত যথেষ্টখিনি খেলিমেলি হোৱাত শিক্ষা আৰু নাৰী শিক্ষা এই দুয়োটা প্ৰসংগ তল পৰিছিল। এতিয়া কথাটো হ'ল কি, ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা 1826 খ্ৰীষ্টাব্দত সংঘটিত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অসমলৈ অহাৰ সুবিধা হৈছিল। আৰু সেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া অসমলৈ আহিছিল, তেতিয়া অসমত নাৰী শিক্ষাৰ এক নতুন জাগৰণ আৰম্ভ হৈছিল। আৰু অসমত প্ৰথমজন গভৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি আছিল ডেভিড স্কট। আৰু ডেভিড স্কটেই 1826 চনৰ অক্টোবৰত প্ৰায় 11খন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কথা ইতিহাসত পোৱা যায়, বুৰঞ্জীসমূহত পোৱা যায়। আৰু তেওঁলোকে বিশেষকৈ গুৱাহাটীৰ আশে পাশে বিদ্যালয় তথা শিক্ষা ব্যৱস্থা প্ৰসাৰত বিশেষ আগভাগ লৈছিল। এই ক্ষেত্ৰত গুৱাহাটীৰ কলেক্টৰ আডাম হোৱাইটে এখন চৰকাৰী শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল, যিখন ছাত্ৰৰ কাৰণে কেৱল সংৰক্ষিত আছিল। ইয়াৰ পিছত জেনকিন্স চাহাব আহিলে আৰু জেনকিন্স চাহাবৰ সময়তে এ ছিংগাৰক প্ৰধান শিক্ষক হিচাপে লৈ 1838 চনত আৰু 1840 চনত দুখন শিক্ষানুষ্ঠান গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই শিক্ষানুষ্ঠান যি দুখন আছিল, সেইখন গুৱাহাটী ছেমিনাৰী হিচাপে জনাজাত, যিখন কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত
চলিছিল আৰু পাছলৈ সেই বিদ্যালয়খনেই কটন কলেজিয়েট হাইস্কুলৰ নাম পাইছিল এতিয়া কথাটো হ'ল কি খ্ৰীষ্টান মিছনাৰীসকলৰ যি ভূমিকা সেই ভূমিকাৰ ফলতে অসমত নাৰীসকলৰ মাজত বা ছাত্ৰসকলৰ মাজতো আধুনিক শিক্ষাৰ প্ৰৱৰ্তন ঘটিছিল ব্ৰিটিছ শাসনকালত লণ্ডন মিছনাৰী ছ'চাইটি জেনেৰেল বেপ্টিষ্ট মিছনাৰী ছ'চাইটি চাৰ্চ মিছনাৰী ছ'চাইটি বেলজিয়াম মিছন স্কট মিছনাৰী ছ'চাইটিৰ প্ৰচেষ্টাত লুথাৰান মিছনাৰী ছ'চাইটি এইবিলাকৰ প্ৰচেষ্টাত সমাজ সংস্কাৰ আৰু শিক্ষা ভাৰতবৰ্ষত প্ৰৱৰ্তন হৈছিল আৰু এটা কথা উল্লেখ কৰিব পাৰি এইখিনিতে দুজন খ্ৰীষ্টান মিছনাৰী দেই দুজন আমেৰিকান বেপ্টিষ্ট মিছনাৰী তেওঁলোক হ'ল অলিভাৰ টি কাট্টাৰ আৰু নাথান ব্ৰাউন এওঁলোকেই শদিয়াত 1836 চনৰ 23 মাৰ্চত উপস্থিত হৈ স্থানীয় যিখিনি ল'ৰা ছোৱালী আছিল সেই ল'ৰা ছোৱালীখিনিক একত্ৰিত কৰি এখন বিদ্যালয় প্ৰতিষ্ঠাৰ কামত হাত উজান দিছিল আৰু 1837 চনত তেওঁলোকে লগ পায় মাইলছ ব্ৰনছনক কিন্তু পাছত খামতি আৰু চিংফৌসকলৰ বিদ্ৰোহৰ কাৰণে 1839 চনত তেওঁলোক শদিয়াৰ পৰা জয়পুৰলৈ এতিয়া বৰ্তমান জয়পুৰ তিনিচুকীয়া জিলাত অৱস্থিত সেই জয়পুৰলৈ নিজৰ পঢ়াশালীখন উঠাই নিছিল আৰু তাৰ পাছত 1841 চনত সেই পঢ়াশালীখন শিৱসাগৰলৈ স্থানান্তৰিত কৰা হৈছিল 1843 চনত অসমৰ শিক্ষা খণ্ডত এক নতুন পৰিৱৰ্তন আহিছিল আৰু সেই পৰিৱৰ্তনৰ চানেকি হিচাপে যে চাইৰাছ ৱাৰ্কাৰ আৰু ৱাৰ্কাৰৰ পত্নীয়ে 1843 চনত তৃতীয়টো মিছনাৰী প্ৰতিষ্ঠা কৰিছিলে গতিকে এই যিকেইখন স্কুল প্ৰতিষ্ঠা কৰিছিলে আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে এইখন আহিব পাৰে আৰু 1841 চনত মিছেছ ৱাৰ্কাৰে শিৱসাগৰত এখন ছোৱালী স্কুল মুকলি কৰিছিলে এইকেইটাই হ'ল মিছনাৰীসকলে অসমত কিদৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত আগভাগ লৈছিলে সেই সম্পৰ্কে কিছু তথ্য এই প্ৰশ্নকেইটা হেৰিত আহিব পাৰে এছে টাইপ কুৱেশ্যন হিচাপে আহিব পাৰে বা শ্বৰ্ট নোট হিচাপেও আহিব পাৰে আৰু মই যিখিনি আলোচনা কৰিলোঁ সেইকেইটা ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন হিচাপে আহিব পাৰে তো অসমত স্ত্ৰী শিক্ষাৰ যি প্ৰৱৰ্তন ঘটিছিল সেই ক্ষেত্ৰত কিন্তু এটা কথা আছিলে যে সেই সময়ত কিছুমান সামাজিক প্ৰত্যাহ্বান আছিল যে ঘৰৰ ছোৱালীক ঘৰৰ বাহিৰত শিক্ষা গ্ৰহণ কৰিবলৈ কোনো অসমীয়া ভদ্ৰ ঘৰৰ মানুহে কোড আনকোড ভদ্ৰ ঘৰৰ মানুহে যাবলৈ দিবলৈ ইচ্ছা কৰা নাছিল আৰু সেই সময়ত কিন্তু কেইগৰাকীমান আগ্ৰনুৱা মধ্যবিত্ত শিক্ষিত লোক তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য আছিল শনিৰাম ঢেকিয়াল ফুকন যজ্ঞৰাম খাৰঘৰীয়া ফুকন আনন্দৰাম ঢেকিয়াল ফুকন গুণাভিৰাম বৰুৱা এই সকল লোকে তেওঁলোকৰ নিজৰ নিজৰ ঘৰৰ মহিলা বা কন্যা সন্তানক উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগবঢ়াই দিছিল তাৰ ভিতৰত গুণাভিৰাম বৰুৱাৰ কন্যা স্বৰ্ণলতা আৰু উদয়ৰাম দাসৰ কন্যা সৰলা দেৱী অসমৰ পৰা কলিকতালৈ গৈ শিক্ষা লাভ কৰা প্ৰথম দুগৰাকী ছোৱালী আছিল সেইদৰে জোনাকী যুগৰ লেখক ৰমাকান্ত বৰকাকতিৰ কন্যা সুধালতা আৰু সুখলতা আছিল অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী এই দুগৰাকীৰ নাম সচৰাচৰ আহে পৰীক্ষাবোৰত গতিকে তোমালোকে সেয়া চাবা গতিকে এইখিনি আছিল প্ৰথমাৰ্ধৰ যিখিনি স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত আগ্ৰনুৱা ভূমিকা সেই সম্পৰ্কে তোমালোকে চাবা ইয়াতে কিতাপখন পঢ়িলে এই কিতাপখন তোমালোকে পঢ়িবা গতিকে আই ৰিকুৱেষ্ট ইউ টু ৰিড দ্য বুকছ প্ৰপাৰলি এইখিনি হ'ল যে মিছনাৰীসকলৰ দিনত অসমত স্ত্ৰী শিক্ষানো কিদৰে প্ৰচাৰ হৈছিলে সেই সম্পৰ্কে কিছু ধাৰণা গতিকে স্ত্ৰী শিক্ষাৰ প্ৰচলনৰ যি অধ্যায় সেই অধ্যায় বৰ সুখকৰ নাছিল কিন্তু যি কি নহওক সেই চেলেঞ্জবিলাক সেই প্ৰত্যাহ্বানবিলাক
অতিক্ৰম কৰি অসমত মিছনাৰীসকলে স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈছিল। আৰু এই ক্ষেত্ৰত মই এটা কথা উল্লেখ কৰিব খোজোঁ যে অবিভক্ত অসমৰ প্ৰথমখন কলেজ হ'ল লেডি কিন গাৰ্লছ কলেজ, যিখন শ্বিলঙত স্থাপন কৰা হৈছিল। আৰু এই কলেজৰ প্ৰথমগৰাকী অধ্যক্ষা আছিল ঊষা ভট্টাচাৰ্যী। ইয়াৰ পাছতে গুৱাহাটীত সন্দিকৈ কলেজ স্থাপন হয় আৰু ইয়াৰ প্ৰথমগৰাকী অধ্যক্ষা আছিল ৰাজবালা দাস। পৰৱৰ্তী আলোচনাত আমি আলোচনা কৰিম চন্দ্ৰপ্ৰভা শইকীয়ানী, অমলপ্ৰভা দাস আৰু ৰাজবালা দাসৰ সম্পৰ্কে। আজিলৈ ইমানেই। তোমালোকে ভিডিঅ'টো ভালদৰে চালে উপকৃত হ'বা।